নমস্কাৰ জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ অসম পুলিচৰ ইন্টাৰভিউ PSTN PET 2024 অসম পুলিচৰ যিখিনি কামাণ্ডো বেটালিয়নৰ ভ্যাকেন্সি আছিল হে পদবিলাকৰ ইন্টাৰভিউ PSTN PET ফিজিক্যাল স্ট্যান্ডার্ড টেষ্ট এন্ড ফিজিক্যাল এফিসিয়েন্সি টেষ্ট নৱেম্বৰ 25 তাৰিখৰ পৰা আৰম্ভ হ'ব এটা লহাসকলৰ ৰানিং কিমান কৰিব লাগিব কিমান টাইমিং দিয়া হ'ব সোৱালি সকলৰ কিমান ৰানিং কৰিব লাগিব কিমান টাইমিং দিয়া হ'ব হাইট কিমান লাগিব চেষ্ট কিমান লাগিব আৰু লগতে 100 মিটাৰও আপোনালোকৰ ইয়াতে ৰানিং কৰিব লাগিব 100 মিটাৰত কিমান সেকেন্ড টাইম দিয়া হ'ব লং জাম্প কিমান ফুট মাৰিব লাগিব লহাসকলৰ কাৰণে কেটা ইভেন্ট থাকিব সোৱালি সকলৰ কাৰণে কেটা ইভেন্ট থাকিব টোটাল কিমান মাৰ্কস আছে সকলো বিলাক তথ্য ভিডিওটো জৰিতে ফুল ইনফৰমেশন কৰে আপোনালোকক জনাবলৈ বিচাৰিছো যদি আপোনালোকে আসাম পুলিচ কামাণ্ডো বেটালিয়নত যদি আপোনালোকে ইন্টাৰভিউ দিম বুলি ভাবিছে তেতিয়াহলে আপোনালোকে এই ভিডিওটো হেকলৈকে চাই থাকিব আৰু যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লব ভিডিও ডেসক্ৰিপচনত আমাৰ WhatsApp এণ্ড টেলিগ্ৰাম গ্ৰুপৰ লিংক দিয়া আছে যদি এতিয়ালৈকে জয়েন হোৱা নাই জয়েন হৈ লওক ডেইলি অসম পুলিচৰ ৰিটেন এক্সাম SSCGD কনষ্টেবলৰ ৰিটেন এক্সামৰ বাবে ডেইলি আপোনালোকে ফ্ৰী মক টেষ্টৰ লিংক আপোনালোকে পাই থাকিব আৰু অসম পুলিচৰ ৰিটেন এক্সাম আৰু SSCGD কনষ্টেবলৰ ৰিটেন এক্সামৰ বাবে দুখন ইবুক বনাইছো দুইখন ইবুকতে অল সাবজেক্টৰ কোৱেশ্চন এনসাৰ আপোনালোকে পাই যাব অসম পুলিচৰ ৰিটেন এক্সামৰ বাবেও হেল্প হ'ব আৰু SSCGD কনষ্টেবলৰ বাবেও আপোনালোকে হেল্পফুল হ'ব এক্সামৰ বাবে যিখিনি ম্যাথছ এণ্ড ৰিজনিং বনাইছো সেইখিনি ভালকে যদি আপোনালোকে চাই SSCGD কনষ্টেবলৰ বহুত হেল্পফুল হ'ব আৰু অসম পুলিচতো আপোনালোক বহুতে হেল্পফুল হ'ব যদি লব বিচাৰে এই নম্বৰটোত পেমেন্ট কৰি স্ক্ৰিনশ্বট দি দিয়ক এখনৰ দাম হৈছে 70 रुपीस আৰু এখনৰ দাম হৈছে 120 रुपीस যদি লব বিচাৰে এই নম্বৰটোত পেমেন্ট কৰি স্ক্ৰিনশ্বট দি দিয়ক লগা লগ এই PDF কিখন WhatsApp যোগেদি আপোনালোকক দি দিয়া হ'ব এটা অসম পুলিচৰ যিখিনি আপোনালোকৰ কামাণ্ডো বেটালিয়নৰ ভ্যাকেন্সি আছিল হে ভ্যাকেন্সি খিনি ইন্টাৰভিউ বিষয় আপোনালোকক জনাবলৈ বিচাৰিছো টোটাল ভ্যাকেন্সি আছিল 164 তাৰে 8টা পোষ্ট আছে স্পোর্ট পার্সনের কারণে নিচকম আছে রিজার্ভেশন আছে 8টা পোস্ট বাকি 156 ভ্যাকেন্সি কারণে আপোনালোকে এতিয়া ভালকে প্র্যাকটিস কৰিব লাগিব এতিয়া মেইন কথাটো হল প্ৰথমতে আপোনালোকৰ PET আৰু PST আপোনালোকৰ প্ৰথমতে হয়তো ৰানিংয়ে হ'ব এতিয়া অসম পুলিচৰ যেটো প্ৰসেস হৈছে সেই প্ৰসেস মতে হয়তো আপোনালোকৰ ৰানিংয়ে হ'ব অসম পুলিচৰ প্ৰথমতে হয়তো মই আপোনালোকক CLK যি এডভাৰটাইজমেন্টত লিখা আছে তাৰে তথ্য মই আপোনালোকক জনাই দিছো ফিজিক্যাল স্ট্যান্ডার্ড টেষ্টত হাইটটো মিনিমাম লোৱা সকলৰ কাৰণে যি সকল ক্যান্ডিডেট জেনাৰেল হয় তেওঁলোকৰ কাৰণে 167 সেমি হাইট হ'ব লাগিব আৰু ফিমেল বিলাকৰ কাৰণে 162 সেমি হাইট হ'ব লাগিব যোনসকল ক্যান্ডিডেট OBC MOBC SC হয় তেওঁলোকৰ কাৰণে মেল ক্যান্ডিডেট বিলাকৰ কাৰণে 162 সেমি হাইট হ'লে হৈ যাব আৰু ফিমেল বিলাকৰ কাৰণে 157 সেমি হাইট হ'লে হৈ যাব তাৰপা নেক্সট STH STP গুৰখা কাৰণে 160.02 সেমি মেল ক্যান্ডিডেটৰ হ'লে হৈ যাব আৰু ফিমেল ক্যান্ডিডেটৰ 152.40 সেমি হাইটটো হ'লে হৈ যাব STH STP এন্ড গুৰখা তাৰপা নেক্সট চেষ্টটো যি সকল ক্যান্ডিডেট জেনাৰেল OBC MOBC SC আৰু STP তেওঁলোকৰ কাৰণে নৰ্মেল 85 হ'ব লাগিব আৰু ফুলাই মেলি 90 হ'ব লাগিব নিশ্চয় গম পাইছে নৰ্মেল 85 হ'ব লাগিব আৰু 5 সেমি ফুলাই পিনে 90 হ'ব লাগিব তাৰপা নেক্সট STH সকলৰ নৰ্মেল 80 হ'ব লাগিব আৰু ফুলাই মেলি 85 হ'লে হৈ যাব তাৰপা নেক্সট আপোনালোকৰ ৰানিং ইয়াতে ইভেন্ট কিটা বিষয় মই আপোনালোকক জনাই দিছো ইয়াতে আপোনালোকৰ সিলেকশন প্ৰসেস ফাৰ্স্ট টাইম হ'ব আপোনালোকৰ PET and PST ইয়াতে ফিজিক্যাল স্ট্যান্ডার্ড টেষ্ট এন্ড ফিজিক্যাল এফিসিয়েন্সি টেষ্ট অনুষ্ঠিত হ'ব ইয়াতে আপোনালোকৰ লোৱা সকলৰ থাকিব 4টা ইভেন্ট আৰু সোৱালি সকলৰ থাকিব 3টা ইভেন্টস ফিজিক্যাল টেষ্টত সাইকোমেট্ৰিক্স লোৱা সকলৰ থাকিব সোৱালি সকলৰ থাকিব ইয়াতে লোৱা সকলৰ 4টা ইভেন্ট হ'ব তাতে থাকিব 80 মাৰ্কস আৰু সোৱালি সকলৰ 3টা ইভেন্ট থাকিব তাতে থাকিব আপোনালোকৰ 60 মাৰ্কস ইয়াতে লোৱা সকলৰ 4.8 কিলোমিটাৰ ৰানিং কৰিব লাগিব টাইমিং দিয়া হ'ব 20 মিনিট লং জাম্প মাৰিব লাগিব যদি লং জাম্প আপোনালোকে 60 ফুট যদি আপোনালোকে মাৰিব পাৰে তেতিয়াহলে আপোনালোকে 20 মাৰ্কস পাব আৰু সিন আপ হ'ব সিন আপ আপোনালোকে এক্সিলেন্ট মাৰিলে আপোনালোকে 20 মাৰ্কস পাব 100 মিটাৰ আপোনালোকে ৰেস কৰিব লাগিব 100 মিটাৰটো আপোনালোকৰ টাইমিং দিয়া হ'ব 15 সেকেন্ড লোৱা সকলৰ বাবে এই বিষয় আপোনালোকে গম পালে ইয়াতে আপোনালোকে ৰানিং কিমান টাইমত ঘুমাইছে আপোনালোকে তলত কমেন্ট কৰি জনাব 4.8 কিলোমিটাৰ লোৱা সকলৰ কাৰণে টাইম দিয়া হৈছে 20 মিনিট তাৰপা নেক্সট হৈছে সোৱালি সকল 20 মিনিট আৰু লং জাম্প হ'ব 3বাৰ চান্স দিয়া হ'ব তাতো 20 মাৰ্ক থাকিব ৰানিংতো 20 মাৰ্ক থাকিব আৰু 100 মিটাৰ ৰেস হ'ব তাত থাকিব আপোনালোকৰ 18 সেকেন্ড ইয়াতে যদি আপোনালোকে 18 সেকেন্ডৰ ভিতৰত আপোনালোকে ঘুমাব পাৰে তেলে আপোনালোকে যদি এক্সিলেন্ট মাৰিব পাৰে তেতিয়াহলে আপোনালোকে 20 মাৰ্কস পাব যদি 18 সেকেন্ডত ঘুমাই তেলে আপোনালোকে 10 মাৰ্কস পাব এইখিনি আপোনালোকৰ ফিজিক্যাল এফিসিয়েন্সি টেষ্টৰ ডিটেইলছ আপোনালোকে গম পালে লোৱা সকলৰ ৰানিং হ'ব
4.8 কিলোমিটাৰ টাইমিং দিয়া হ'ব 20 মিনিট ছোৱালীসকলৰ ৰানিং হ'ব 2.8 কিলোমিটাৰ টাইমিং দিয়া হ'ব 19 মিনিট লং জাম্প লোৱাও হ'ব ছোৱালী হ'ব সিনা বলনি লোৱা হ'ব ছোৱালী নহয় 100 মিটাৰ ৰানিং লোৱাও হ'ব ছোৱালী হ'ব এই বিষয়ে আপোনাক গম পালে তাবা নেক্সট যেতিয়া আপোনালোকে ৰানিং ফিজিক্যাল টেষ্ট কোৱালিফাই কৰিব নেক্সট আপোনালোকক সাইকোমেট্ৰিক টেষ্ট দিবলৈ মাতিব তাতে আপোনালোকৰ 20 মাৰ্কস থাকিব আপোনালোকে যদি ফিজিক্যাল টেষ্টত এটা ভাল মাৰ্কস পায় তেতিয়ালে নিশ্চয় আপোনালোকে সাইকোমেট্ৰিক টেষ্ট দিবলৈ আপোনালোকক মাতিব ইয়াতে লোৱা সকলৰ টোটাল মাৰ্কস থাকিব 100 মাৰ্কস আৰু ছোৱালী সকলৰ টোটাল মাৰ্কস থাকিব 80 মাৰ্কস ফিজিক্যালত লোৱা সকলৰ থাকিব 80 মাৰ্কস আৰু ফিজিক্যালত ছোৱালী সকলৰ থাকিব 60 মাৰ্কস সাইকোমেট্ৰিক টেষ্টত লোৱা সকলৰ থাকিব 20 মাৰ্কস আৰু ছোৱালী সকলৰ কাৰণে থাকিব 20 মাৰ্ক টোটাল লোৱা সকলৰ কাৰণে 100 মাৰ্কস আৰু ছোৱালী সকলৰ কাৰণে 80 মাৰ্কস যদি আপোনালোকে এই পঢ়বিলাকত এপ্লাই কৰিছে তেতিয়ালে ফিজিক্যাল টেষ্টটোৱে মেইন ফিজিক্যাল টেষ্টত এটা ভাল মাৰ্কস পালে নিশ্চয় আপোনালোকে সাইকোমেট্ৰিক টেষ্ট দিবলৈ আপোনালোকে পাবই সো এটো আসলে যদি ভিডিওটো ভাল পালে সকলো ক্যান্ডিডেটকে যাতে আপোনালোকে ভিডিওটো শেয়াৰ কৰি দিয়ক যোন সকল ক্যান্ডিডেটে অসম পুলিচৰ এই কামাণ্ডো বেটালিয়নৰ পদবিলাকত যদি ইন্টাৰভিউ দিম বুলি ভাবিছে তেতিয়ালে পিএসটিএন পিটি বিষয়ে আপোনালোকক এই ভিডিওটো যেতে জনালো যদি ভিডিওটো ভাল পালে সকলোকে শেয়াৰ কৰি দিয়ক সো আজিলা বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ